নমস্কাৰ, আপোনালোকে চাই আছে স্পৰ্টছ নিউজ আছাম ইউটিউব চেনেল। তো এছিয়া কাপৰ চেম্পিয়ন হ'ল ইণ্ডিয়া, যিটো হ'বলগীয়া আছিলে, কাৰণ ইণ্ডিয়াৰ বিপক্ষে এছিয়াত যিকেইটা টীম আছে সেইকেইটা টীম ইণ্ডিয়াৰ লগত কোনো কাৰণতে নোৱাৰে। বিশেষকৈ পাকিস্তানৰ কথা মই কওঁ, পাকিস্তানৰ লগত ফাইনেল খেলিছিল। পাকিস্তানে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ পৰাস্ত হ'ল এইবাৰ এছিয়া কাপত ইণ্ডিয়াৰ লগত। আচলতে লাজ লাগিব লাগিছিল পাকিস্তানৰ, কাৰণ এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ এই এছিয়া কাপত পাকিস্তান পৰাস্ত হৈছে ইণ্ডিয়াৰ লগত। আৰু প্ৰথম মেটচখন যেতিয়া ইণ্ডিয়াই জয়লাভ কৰিছিল পাকিস্তানৰ লগত, তেতিয়া এটা বিতৰ্ক হৈছিল যে ইণ্ডিয়াই হেণ্ডশ্বেক নকৰিলে। তাৰপিছত এটা বিতৰ্ক হৈছিল পাকিস্তানে এছিয়া কাপত নেখেলোঁ বুলিও এটা কৈছিলে। আচলতে পাকিস্তানে নেখেলিব লাগিছিলে। তেতিয়া এই যিটো লাজ পাইছে, তিনিবাৰকৈ হাৰি, ফাইনেলতো হাৰি, সেইটো অন্তত এই পাকিস্তানে নাপালে হয়। কিন্তু পাকিস্তানে খেলিলে আৰু খেলিবই লাগিব, কাৰণ পাকিস্তানৰ সেইখিনি অকাদে নাই আচলতে নেখেলোঁ বুলি ক'বলৈ। গতিকে পাকিস্তানে খেলিলে আৰু পাকিস্তানে তিনিবাৰকৈ হাৰিলে ইণ্ডিয়াৰ লগত, যিটো হ'বলগীয়া আছিলে। তিনিবাৰ কি যিমান খেলিলেও ইণ্ডিয়াৰ লগত পাকিস্তানে নোৱাৰে। ইণ্ডিয়াৰ লগত ফাইনেল মেটচখনত 5 উইকেট পৰাস্ত হ'ল পাকিস্তান। আৰু ইণ্ডিয়াৰ কথা যদি ক'বলৈ যাওঁ, এই মেটচখনৰ হিৰো মই দুয়োগৰাকী খেলুৱৈক দিম। বলিঙৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে কুলদীপ যাদৱ, আৰু বেটিঙৰ ফালৰ পৰা তিলক বৰ্মা। কাৰণ পাকিস্তানে যেতিয়া বেটিং কৰি আছিলে, তেতিয়া পাকিস্তানৰ কিন্তু বেটিং আৰম্ভণি খুব ভাল হৈছিলে। 8-9 অভাৰলৈকে পাকিস্তানৰ উইকেটো যোৱা নাছিলে, উইকেট মানে তেনেকৈ যোৱা নাছিলে। আৰু বেটিঙো খুব সুন্দৰ বেটিং কৰি আছিলে পাকিস্তানে। এনেকুৱা লাগিছিলে পাকিস্তানৰ কালি মেটচখনত 200 ৰানটো হ'ব, 200 ৰানৰ এটা টাৰ্গেট দিব পাৰিব। কিন্তু সেই সময়তে কুলদীপ যাদৱৰ দৰে বলাৰে আহি 4টাকৈ উইকেট লাভ কৰিলে এই মেটচখনত। আৰু একদমছে মানে পাকিস্তানৰ যিটো ৰান যিমান হ'ব লাগিছিলে, তাৰ খুব কম ৰান হ'ল। আচলতে 200 ৰান হ'ব লাগিছিলে, বা 180, অন্ততঃ 180, 190 হ'ব লাগিছিলে এই মেটচখনত। পাকিস্তানৰ যিটো হিচাপত বেটিং কৰিছিলে প্ৰথম আৰম্ভণিতে, কিন্তু কুলদীপ যাদৱৰ দৰে বলিঙৰ কাৰণে আচলতে এই মেটচখনত মাত্ৰ 146 ৰান কৰিব পাৰিলে পাকিস্তানে, আৰু 20 অভাৰো খেলিব নোৱাৰিলে। 19 অভাৰ 2 বলতে অল আউট হৈ গ'ল পাকিস্তান। তাৰপিছত বেটিঙৰ ফালত যদি ক'বলৈ যাওঁ ইণ্ডিয়াৰ, তেতিয়াহ'লে তিলক বৰ্মাই খুব সুন্দৰ বেটিং কৰিলে, আৰু লগতে অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ শিৱম দুবে বুলি ক'ব লাগিব। গোটেই এই এছিয়া কাপটোত এটা কথা ক'বই লাগিব, কেইগৰাকীমান খেলুৱৈৰ নাম ল'বই লাগিব ইণ্ডিয়াৰ। তাৰ ভিতৰত অভিষেক শৰ্মা আছে, তিলক বৰ্মা আছে, কুলদীপ যাদৱ আছে, শিৱম দুবেৰ দৰে আছে অলৰাউণ্ডাৰ। তো আৰু আছে, এই কেইগৰাকী খেলুৱৈ কিন্তু খুব সুন্দৰ খেল দেখুৱাইছে এই এছিয়া কাপটোত। বিশেষকৈ অপেনিঙত যদি ক'বলৈ যাওঁ, অভিষেক শৰ্মা, আৰু মিডল অৰ্ডাৰ বেটছমেনত যদি ক'বলৈ যাওঁ তিলক বৰ্মা, এই দুয়োগৰাকী খেলুৱৈ কিন্তু আমাক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অভাৱটো একেবাৰে আহিব দিয়া নাই। দুয়োগৰাকী খেলুৱৈ আমাৰ ভৱিষ্যত হয় ইণ্ডিয়াৰ, কাৰণ দুয়োগৰাকী খেলুৱৈ যথেষ্ট সময় আছে। এইজৰ ফালৰ পৰা, বয়সৰ ফালৰ পৰা যথেষ্ট কম দুয়োগৰাকী খেলুৱৈ। গতিকে এই দুয়োগৰাকী খেলুৱৈ কিন্তু সেই অভাৱটো পূৰণ কৰিব পাৰিব বুলি এটা ভবা হৈছে, কাৰণ আমি দেখিছোঁ গোটেই মেচবিলাকত কিন্তু অভিষেক শৰ্মা খুব সুন্দৰ বেটিং কৰিছে, আৰু লগতে তিলক বৰ্মাই এই মেচখনত 147 ৰান টাৰ্গেট পোৱাৰ পিছত ইণ্ডিয়াৰ বাবে 147 ৰানটো টাৰ্গেট সহজ আছিলে এই মেচখনত জয়ী হোৱাৰ। আৰু কিন্তু তথাপিও ইণ্ডিয়াই যেতিয়া বেটিং কৰিবলৈ আহে, কিন্তু ইণ্ডিয়াৰো কিন্তু বেটিং প্ৰথমতে ভাল হোৱা নাছিলে। 20 ৰান মানতে কিন্তু 3টাকৈ উইকেট হেৰুৱাই পেলাইছিলে ইণ্ডিয়াই, আৰু খুব গুৰুত্বপূৰ্ণ উইকেট আছিল গোটেইকেইটা। অভিষেক শৰ্মা কালি ভাল খেলিব নোৱাৰিলে। অভিষেক শৰ্মাই লগতে শুভমান গিল, কেপ্টেইন সূৰ্যকুমাৰ যাদৱ, তিনিগৰাকী খেলুৱৈ খুব সহজতে আউট হয়। আৰু তাৰ পিছত তিলক বৰ্মাক প্ৰশংসা কৰিব লাগিব, খুব সুন্দৰ তিলক বৰ্মাই সঞ্জু চেমছন আৰু শিৱম দুবেৰ লগত পাৰ্টনাৰশ্বিপ কৰি এই মেচখন কিন্তু তিলক বৰ্মাই জয় কৰালে। আৰু বিশেষকৈ শিৱম দুবেৰ কথা ক'ব লাগিব, শিৱম দুবে খুব সুন্দৰ বেটিং কৰিছে, অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ বুলি ক'ব লাগিব। 3 অভাৰ বলিঙো কৰিছিলে, 3 অভাৰত বৰ বেছি এটা ৰান দিয়া নাছিলে, ভাল বলিং কৰিছে শিৱম দুবে। গতিকে অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ শিৱম দুবেৰ। আৰু ফাইনেলি এই মেচখনত ইণ্ডিয়াই 5 উইকেটত পৰাস্ত কৰিলে পাকিস্তানক, আৰু এইবাৰ এছিয়া কাপৰ চেম্পিয়ন হ'ল ইণ্ডিয়া। আৰু
এই মেচখনৰ পাৰফৰ্মেঞ্চৰ কথা যদি ক'বলৈ যাওঁ, ইণ্ডিয়াৰ প্ৰথমে বলিং প্ৰদৰ্শনৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে শিৱম ডুবে 3 অভাৰ 23 ৰান দিছে। যশপ্ৰীত বুমৰাই 3 অভাৰ 1 বলত 25 ৰান দি 2 উইকেট লাভ কৰিছিল। খুব সুন্দৰ বলিং যশপ্ৰীত বুমৰাই। বৰুণ চক্ৰৱৰ্তী খুব সুন্দৰ বলিং কৰিছে, 4 অভাৰ 33 ৰান দি 2 উইকেট লাভ কৰিছে। অক্ষৰ পেটেলে খুব সুন্দৰ বলিং কৰিছে, 4 অভাৰ 26 ৰান দি 2 উইকেট লাভ কৰিছে। কুলদীপ যাদৱ হিৰো 4 অভাৰ 30 ৰান দি 4টা উইকেট লাভ কৰিছে। এই মেচখনৰ বলিঙৰ ফালৰ পৰা যদি বলিং চাইডটোৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, কুলদীপ যাদৱ হিৰো হয় আৰু তিলক বৰ্মাই 1 অভাৰ কৰিছিল, 9 ৰান দিছে। গতিকে বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, তেতিয়াহ'লে গোটেইকেইগৰাকী বলাৰে খুব সুন্দৰ বলিং কৰিছে, যাৰ কাৰণে পাকিস্তানে 19 অভাৰ 1 বলত অল আউট হৈ গৈছে 146 ৰানত। 20 অভাৰো খেলিব নোৱাৰিলে। বলিঙত কুলদীপ যাদৱৰ খুব সুন্দৰ বলিং গোটেই এছিয়া কাপটোতে কুলদীপ যাদৱৰ খুব সুন্দৰ বলিং আছিলে, কাৰণ 17টাকৈ উইকেট লাভ কৰিছে গোটেই এছিয়া কাপটোত কুলদীপ যাদৱে। আৰু আটাইতকৈ বেছি বুলি ক'ব লাগিব, সকলোতকৈ বেছি বুলি ক'ব লাগিব, কুলদীপ যাদৱৰে উইকেট আছিলে এই এছিয়া কাপটোত। তাৰপিছত বেটিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, বেটিং প্ৰদৰ্শনত অভিষেক শৰ্মাই কালি 5 ৰান কৰি আউট হৈছে। শুভমান গিল 12 ৰান কৰি আউট হৈছে। সূৰ্যকুমাৰ যাদৱ 1 ৰান। এই 3টা উইকেট কিন্তু খুব সোনকালে গৈছিলে কালি খেলখনত ইণ্ডিয়াৰ। তাৰপিছত আহিলে তিলক বৰ্মা 69 ৰান কৰিছে, য'ত আছিলে 3টা 4, 4টা 6, আৰু সঞ্জু চেমছন 24 ৰান কৰিছিলে, য'ত 2টা 4, এটা 6 আছিলে, আৰু শিৱম ডুবে 33 ৰান কৰিছিলে, 2টা 4, 2টা 6। এই তিনিগৰাকী খেলুৱৈৰ কাৰণে কালি মেচখন ইণ্ডিয়াই জিকিলে, নহ'লে ইণ্ডিয়াৰ প্ৰথম অৱস্থাত খুব বেয়া আছিলে। তো ৰিংকু সিঙে শেষৰটো ইনিংছ শ্বটটো মাৰিছিলে এটা বলত 4 ৰান কৰি। তো এয়া আছিলে ইণ্ডিয়াৰ কালি প্ৰদৰ্শন, আৰু ইণ্ডিয়াই 5 উইকেটত এই মেচখন জয়লাভ কৰি এছিয়া কাপ বিজয়ী দল হ'ল এইবাৰৰ। আৰু এছিয়াততো ইণ্ডিয়াই চেম্পিয়ন সদায়, সেইটোতো ক'বলগীয়া কথা নহয়, কাৰণ ইণ্ডিয়াৰ এগেইনষ্টত যিকেইটা টীম আছে, একেবাৰে ইণ্ডিয়াৰ লগত পাৰিব। বিশেষকৈ মই ক'ম পাকিস্তানতো ইণ্ডিয়াৰ লগত কেতিয়াও নোৱাৰে। পাকিস্তানৰ মুখেৰে বেছি কয়, কিন্তু কামেৰে কৰিব নোৱাৰে। তো শুভেচ্ছা থাকিল ইণ্ডিয়া টীমটোলৈ, আৰু খুব ভাল লাগিল পাকিস্তানক এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ এই এছিয়া কাপত পৰাস্ত কৰিলে, যিটো খুব ভাল লাগিলে। আৰু ইণ্ডিয়াৰ প্ৰদৰ্শনো খুব সুন্দৰ আছিলে এই এছিয়া কাপটোত। তো শুভেচ্ছা থাকিল ইণ্ডিয়া টীমটোলৈ। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।